নৃত্যৰে আকাশ চুবৰ মন এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীৰ এখন ভৰি নথকাৰ পিছতো নৃত্য কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে এইগৰাকী ৰাণী আমাৰ সৈতে উপস্থিত আছে আমি তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আপুনি ইমান ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰে এই প্ৰেৰণা ক'ৰ পৰা পালে মানে কোনে শিকাইছিলে নৃত্য হয় মই সৰুৰ পৰাই নৃত্য কৰোঁ মানে সৰুৰ পৰা মানে মই সৰুতে এনেই বিহুত নাচিছিলোঁ আৰু ঘৰত এনেই নাচিছিলোঁ মই ক্লাছ 6ৰ পৰা মই ফাংচন কিবা কিবিত এনেকৈ নাছিলোঁ আৰু মোক এতিয়া প্ৰশিক্ষণ দিয়ে মোৰ খুৰা ডিপেণ্ড কৰাই মোক শিকায় নৃত্য এতিয়া মোৰ মা দেউতা আৰু মোৰ ঘৰবোৰ বাহিৰে মোক বহুত ছাপোৰ্ট কৰে আৰু মোক বহুত মৰম দিয়ে সামাজিক মাধ্যমত ৰাণী বহুত চৰ্চিত সকলোৱে চিনি পায় হয় মোৰ খুব ভাল লাগে যেতিয়া মই মানে কমেণ্টবোৰ পঢ়োঁ মোৰ বহুত ভাল লাগে মোক যে ইমান ভাল ভাল মানে কমেণ্ট দিয়ে আৰু মোক ইমান মৰম দিয়ে থেংক ইউ ছ' মাছ সকলোলৈকে ৰাণীয়ে এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ফলাফল কেনেকুৱা হ'ল হয় মোৰ ছেকেণ্ড ডিভিজন 50%। সপোন কি আছে আগত কি পঢ়াৰ ইচ্ছা আছে হয় মই ডিগ্ৰী পঢ়িলোঁ তাৰপিছত শিক্ষয়িত্ৰী হোৱাৰ সপোন আছে আৰু হয় মোক এইখন স্কুলত মোক মানে কোনো দিনেই মানে মোৰ যে বড়ি এখন নাই মানে এখন নাই এইটো মানে মোক কোনো দিনেই মানে অনুভৱ কৰিব নিদিলে আৰু মোৰ গাঁৱৰ মানুহেও আৰু মোৰ ঘৰবোৰ বাহিৰেও সকলোৱে মোক মানে অনুভৱ কৰিবই নিদিয়ে হয় এক্টিং ভাল লাগে মোক মই মানে ফিল্ম এনেকুৱা এক্টিং কৰিবলৈ মন যায় আৰু হয় মই মানে ৰাষ্ট্ৰীয় পৰ্যায়ত মানে নাচিবলৈ মন যায় মোৰ নিচিনা শাৰীৰিকভাৱে সক্ষমসকলে কেতিয়াও মানে আৰ মানিব নালাগে আৰু অভিভাৱকসকলেও ছাপোৰ্ট কৰিব লাগে ভৱিষ্যতে এক সুন্দৰ অভিনেতা আৰু নৃত্যশিল্পী হোৱাৰ সপোন ৰাণীৰ আশা কৰোঁ এই ৰাণীৰ সপোন পূৰ্ণ হওক কেমেৰা পাৰ্চন তৈলোকৰ সৈতে মই নৃপেন মণ্ডল DD অসম।